নমস্কাৰ মই প্ৰণিতা সুতিয়ে লৈছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে বিশেষকৈ এই খবৰটো আপোনাৰ হাতত ৰেচন কাৰ্ড আছে নেকি আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব হয় আপুনি ঠিকই শুনিছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অৰ্থাৎ সমগ্ৰ অসমৰ যিমান দৰিদ্ৰ লোক আছে তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ লগে লগে প্ৰতিগৰাকী দৰিদ্ৰ লোকক চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ৰেচন কাৰ্ড থকা মানে দৰিদ্ৰ আৰু ৰেচন কাৰ্ড থকা মানে চৰকাৰী পকী ঘৰ পাব আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু ডিসেম্বৰ মাহত 60000 পৰিয়ালে লাভ কৰিব পকী ঘৰ যোগ্যজনক ঘৰ যদি প্ৰদান নকৰে তেনেহলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰতিগৰাকী পঞ্চায়ত সচিবক ইতিমধ্যে এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে যে প্ৰতিগৰাকী দৰিদ্ৰ লোকে পকী ঘৰ পাব লাগিব তেওঁলোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেওঁলোকে পকী ঘৰ পাবই যদি সেই পকী ঘৰ দিয়াৰ ক্ষেত্ৰত কিবা খেলিমেলি কৰিছে পঞ্চায়ত সচিবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে হুংকাৰ দিছে ৰাজ্য চৰকাৰে নিশ্চিতভাৱে এটা ভাল খবৰ লৈ আহিছো ৰাজ্যত আৰু কোনো লোকে কেঁচা ঘৰত থাকিব নালাগে ৰাজ্যত কোনো কেঁচা ঘৰ নাথাকিব সকলোবোৰ পকী কৰি দিয়া হ'ব আৰু তাৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে ডিসেম্বৰ মাহত 60000 পৰিয়ালে লাভ কৰিব PMAY পকী ঘৰ সমান্তৰালকৈ অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ জৰিয়তে ৰাজ্যত পকী ঘৰ দিয়াৰ ব্যৱস্থা বেলেগকৈ কৰা হ'ব বুলি জানিব পৰা গৈছে যোগ্যজনক ঘৰ প্ৰদান কৰি সকলোবোৰ দায়িত্ব পালন কৰিব লাগিব পঞ্চায়ত সচিবে বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক যদিহে তেওঁলোকে কিবা খেলিমেলি কৰে ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব প্ৰতিগৰাকী দৰিদ্ৰ লোকে এতিয়া আৰু কেঁচা ঘৰত থাকিব নালাগে সমগ্ৰ ৰাজ্যত ইতিমধ্যে যিমান লোকে পকী ঘৰ লাভ কৰিছে তাৰ ভিতৰত বহু দৰিদ্ৰ লোক বাছি গৈছিল তেওঁলোকে লাভ কৰা নাছিল পকী ঘৰ ইতিমধ্যে বহু লোকে অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে সমগ্ৰ ৰাজ্যত সকলো দৰিদ্ৰ লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰা হ'ল বহু লোকে ৰেচন কাৰ্ড লাভ কৰিলে আৰু ৰেচন কাৰ্ড হাতে হাতে যিসকল লোকৰ আছে তেওঁলোকে এতিয়া চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 7 লাখ লোকক শেহতীয়াকৈ পকী ঘৰ প্ৰদান কৰা হৈছে অতি শীঘ্ৰেই আৰু 1,73,000 লোকক পকী ঘৰ দিয়া হ'ব আৰু ডিসেম্বৰ মাহত 60000 লোকে পকী ঘৰ লাভ কৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰু 7 লাখ লোকক পকী ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো পকী ঘৰ লাভ কৰিব ৰাজ্যবাসীয়ে আৰু অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হৈ যাব আৰু এই কথা ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু ৰেচন কাৰ্ড থকা মানে আপুনি আবেদন কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে ডিসেম্বৰত 60000 পৰিয়ালে লাভ কৰিব পকী ঘৰ ইতিমধ্যে 20 লাখ লোকক পকী ঘৰ প্ৰদান কৰা হৈছে ইয়াৰ পৰৱৰ্তী সময়ত 7 লাখ লোকক পকী ঘৰ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু যোগ্যজনে পকী ঘৰ পাবই লাগিব যদি সেই যোগ্যজনে পকী ঘৰ লাভ কৰাত কিবা অসুবিধা পাইছে যদি সেই কিবা খেলিমেলি কৰিছে পঞ্চায়ত সচিবে তেনেহলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু এই কথা ৰাজ্য চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক গতিকে তেওঁলোকে মনত ৰাখিব লাগিব তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব তেওঁলোকে সুচাৰুৰূপে পালন কৰিব লাগিব ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী পৰিয়ালে পকী ঘৰ পাবই কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিছে ৰাজ্য চৰকাৰে আৰু কেঁচা ঘৰ নাথাকিব ৰাজ্যত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এই ক্ষেত্ৰত বৃহৎ মন্তব্য কৰিছে অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ দেশত কোটি কোটি লোকে ইতিমধ্যে পকী ঘৰ লাভ কৰিছে উল্লেখ কৰিব লাগিব গুজৰাটৰ কথা উল্লেখ কৰিব লাগিব পঞ্জাৱৰ কথা হাৰিয়ানাৰ কথা দিল্লীৰ পৰা আৰম্ভ কৰি সকলো ঠাইতে চৰকাৰী পকী ঘৰ দৰিদ্ৰ লোকসকলে পাইছে আৰু কোটি কোটি লোকৰ মাজত আমাৰ অসমত শেহতীয়াকৈ 20 লাখ দৰিদ্ৰ লোকে পকী ঘৰ লাভ কৰিছে কিন্তু ইয়াৰ পাছতো বহু দৰিদ্ৰ লোক বাছি গৈছিল তেওঁলোকে পকী ঘৰ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে দৰিদ্ৰ প্ৰতিগৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব এই কথা স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে আপুনি ৰেচন কাৰ্ড আছে যদি এতিয়াই আবেদন কৰক চৰকাৰী পকী ঘৰৰ বাবে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এই ক্ষেত্ৰত বৃহৎ মন্তব্য কৰিছে যোগ্যজনক ঘৰ প্ৰদান কৰিব লাগিব পঞ্চায়ত সচিবে আৰু পঞ্চায়ত সচিবৰ সৈতে আপুনি কথা পাতক যেহেতু পঞ্চায়ত সচিবসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে কেঁচা ঘৰত থকা প্ৰতিগৰাকী দৰিদ্ৰ লোকে পকী ঘৰ পাব ডিসেম্বৰ মাহত 60000 পৰিয়ালে PMAY অধীনত লাভ কৰিব পকী ঘৰ যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে সাৱধান হৈ যাওক পঞ্চায়ত সচিবসকল বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক যদিহে কিবা খেলিমেলি কৰা প্ৰমাণ পায় ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব এতিয়া আবেদন কৰক যদি আপোনাৰ হাতত চৰকাৰী পকী ঘৰৰ বাবে ৰেচন কাৰ্ড আছে কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে এই ক্ষেত্ৰত বৃহৎ মন্তব্য কৰিছে তেওঁৰ মন্তব্য শুনাব বিচাৰিম
এইটো সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ। যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই 60,000 ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে, সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ, তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু অন্যথা এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে, এই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ 3.5 বছৰত আমি প্ৰায় 15,40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমীয়া এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় 3,000 ঘৰ আমাৰ মাজুলীয়ে। অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ। যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই 60,000 ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে, সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ, তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু অন্যথা এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে, এই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ 3.5 বছৰত আমি প্ৰায় 15,40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমীয়া এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় 3,000 ঘৰ আমাৰ মাজুলীয়ে